অসমৰ পূব-প্ৰান্তৰ কাকপথাৰ ডিৰাকৰ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী শিমলুগুৰিত বিভিন্ন জনগোষ্ঠীৰ লগতে টাই আহোম জনগোষ্ঠীটোৱেও একেলগে এটা আদৰ্শগত সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী অটুট ৰাখি অতীজৰে পৰা বাস কৰি আহিছে। প্ৰতিটো জনগোষ্ঠীয়ে নিজ নিজ ভাষা, সাহিত্য, সংস্কৃতি, কলা-কৃষ্টি, ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতি পালন কৰি আহিছে। ই হ'ল এটা জাতিৰ নিজস্ব বৈশিষ্ট্য। সমান্তৰালভাৱে সীমান্তৱৰ্তী অঞ্চলটোৰ এটা বৃহৎ পৰিসৰ আবৃত কৈলাশপুৰ অঞ্চলটোত বসবাস কৰি থকা টাই আহোম জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতিটোৰ পৰম্পৰাগত ৰীতি-নীতি পালন কৰি আহিছে। জনগোষ্ঠীটোৰ তেনে এক পৰম্পৰাগত ৰীতি-নীতিৰ ভিতৰত অন্যতম মেডাম মেফি বা খেকফি অৰ্থাৎ আহোমসকলৰ উপৰি পুৰুষৰ মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে মাংগলিক কৰ্ম। ৰাজ্যৰ ভিন্ন প্ৰান্তত বছৰৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰে মেডাম মেফি। ইয়াৰ সমান্তৰালকৈ সীমান্তৱৰ্তী কৈলাশপুৰ অঞ্চলৰ টাই আহোম জনগোষ্ঠীৰ সকলো জ্ঞাতিবৰ্গ একত্ৰিত হৈ পূব শিমলুগুৰিত গাঁৱৰ নৱনিৰ্মিত ৰোন চাও চেং ক্ষেত্ৰত চতুৰ্থবাৰৰ বাবে ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি উদযাপনৰ প্ৰস্তুতি তুংগত কৰি তুলিছে। উক্ত অনুষ্ঠানতে শুভ উদ্বোধন কৰিব নৱনিৰ্মিত ৰোন চাও চেং গৃহটি। দুয়োটা দিনৰ কাৰ্যসূচীত বিভিন্ন অনুষ্ঠান, পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা, মুকলি সভা, টাই জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান ইত্যাদি অনুষ্ঠিত হ'ব। জীৱন হাজদাৰ ৰিপৰ্ট, নেশ্যন টিভি। কৈলাশপুৰ টাই আহোম জ্ঞাতিবৰ্গ ৰাইজৰ সহযোগত আৰু শিমলুগুৰি গাঁৱৰ সহযোগত আমি দুদিনীয়াকৈ যি মেডাম মেফি আয়োজন কৰিছোঁ, এই দুয়োটা দিনৰ কাৰ্যসূচীত আমাৰ সকলো শ্ৰেণীৰ ৰাইজক উপস্থিতি কামনা কৰিছোঁ আৰু লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলকো আমি ইয়াৰ যোগেদি আমি নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। শিমলুগুৰি সমস্ত আঞ্চলিক ভিত্তিত আমি আমাৰ এইবাৰ চতুৰ্থ বৰ্ষৰ আমি মেডাম মেফি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ সমস্ত আমাৰ অনুষ্ঠানভাগীৰ আমাৰ কাম কাৰ্য ইতিমধ্যে চলি আছে আৰু আমাৰ যিখিনি আমাৰ কৰিবলগীয়া আছে সেইখিনিও আমাৰ অন্য জেগাত অতি সুকলমে আমাৰ কামবিলাক হৈ আছে। আৰু আমাৰ এই নিচেই অৰুণাচল দাঁতিকাষৰীয়া অঞ্চল শিমলুগুৰি অঞ্চলক আমি আমাৰ যিখিনি আমাৰ পৰম্পৰা আমি ধৰি ৰাখিব লাগিছিলে সেইখিনি আমি ধৰি ৰাখিবৰ কাৰণে আমি এইবাৰ আঞ্চলিক ভিত্তিত আমি সমস্ত আমাৰ জ্ঞাতিবৰ্গ লগ লাগি আমি আমাৰ এই মেডাম মেফি আমি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমি আমাৰ ওচৰ চুবুৰীয়া অৰুণাচল প্ৰদেশৰো আমি কেইজনমান ব্যক্তিক আমি ইয়াত সাঙুৰি লৈছোঁ আৰু আমাৰ যিখিনি আমাৰ ইয়াত গোটেই আমাৰ কৈলাশপুৰ আমাৰ পঞ্চায়তৰ অন্তৰ্গত যিখিনি আমাৰ গাঁও আছে সেইখিনিও আমাৰ জ্ঞাতিবৰ্গ লগ হৈ আমি আমাৰ শিমলুগুৰি অঞ্চলতেই এইবাৰ আমাৰ উদযাপন কৰিম বুলি আমি মনস্থ কৰি